নমস্কাৰ। আজি আমি ভুমুকি মাৰিম হোমেন বৰগোহাঞিদেৱৰ আত্মানুসন্ধান কিতাপখনৰ মাজলৈ। আপুনি হয়তো দিনটোত 100জন মানুহক লগ পায়, হাজাৰটা কথা পাতে, কিন্তু কেতিয়াবা দিনটোৰ শেষত নিশাৰ নীৰৱতাত নিজৰ লগত অকলে পঢ়িবলৈ সাহস গোটাব পাৰিছেনে? কেতিয়াবা নিজক সুধি চাইছেনে, মই আচলতে কোন? মই যিখন পৃথিৱীত জীয়াই আছোঁ তাত মোৰ প্ৰকৃত পৰিচয় কি? বেছিভাগ মানুহৰে মৃত্যু হৈ যায় নিজক চিনি নোপোৱাকৈ। তেওঁলোকে গোটেই জীৱন আনক বুজি পোৱাত, আনৰ ক্ৰুটিসমূহ বিচাৰি উলিওৱাত পাৰ কৰি দিয়ে, কিন্তু নিজৰ ভিতৰৰ মানুহজনক কেতিয়াও লগ নাপায়। নমস্কাৰ বন্ধুসকল, আজিৰ এই বিশেষ অডিঅ' বুক চামাৰিটোত আমি কথা পাতিম অসমীয়া সাহিত্যৰ অমূল্য সম্পদ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী গ্ৰন্থ আত্মানুসন্ধানৰ বিষয়ে। এই ভিডিঅ'টো কেৱল এখন কিতাপৰ সাৰাংশ নহয়, ই আপোনাৰ নিজৰ সৈতে মুখামুখি হোৱাৰ এক যাত্ৰা। হেডফোনডাল লগাই লওক আৰু অনুভৱ কৰক জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটোক, কিতাপখনৰ মূল দৰ্শন। বন্ধুসকল, আত্মানুসন্ধান কোনো সাধাৰণ চেল্ফ হেল্প বা উপদেশমূলক কিতাপ নহয়। এইখন হৈছে মানুহৰ মনৰ ভিতৰলৈ লৈ যোৱা এটা বাট। লেখক হোমেন বৰগোহাঞিদেৱে এই কিতাপখনত এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। আমি কিয় সদায় অসুখী? আমাৰ মনত কিয় ইমান অশান্তি? ইয়াৰ উত্তৰত তেখেতে কৈছে যে আমি বাহিৰৰ জগতখন জয় কৰিবলৈ ইমান ব্যস্ত হৈ পৰিছোঁ যে নিজৰ অন্তৰ জগতখন সম্পূৰ্ণ উকা কৰি পেলাইছোঁ। আমি আনৰ চকুত সফল হ'ব খোজোঁ, কিন্তু নিজৰ চকুত কিমান সফল সেয়া পাহৰি যাওঁ। আহক বৰগোহাঞিদেৱৰ এই কিতাপখনৰ পৰা 4টা এনেকুৱা গভীৰ শিকনি শুনো, যিয়ে আপোনাৰ চিন্তাৰ জগতখন সলনি কৰি দিব পাৰে। প্ৰথমটো পইণ্ট হৈছে অকলশৰীয়া হোৱাৰ মহত্ব, দ্য পাৱাৰ অফ চলিটিউড। কিতাপখনৰ প্ৰথমটো ডাঙৰ শিকনি হৈছে অকলশৰীয়া সময়ক উপভোগ কৰিবলৈ শিকা। বৰ্তমান সময়ত আমাৰ হাতত অকলে থাকিবলৈ সময়ে নাই। যেতিয়াই আমি অকলে থাকোঁ, আমি মোবাইলটো হাতত লওঁ বা ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ পৰোঁ, কিয়নো আমি নিজৰ লগত অকলে থাকিবলৈ ভয় কৰোঁ। কিন্তু বৰগোহাঞিদেৱে কৈছে অকলশৰীয়া বা চলিটিউড হৈছে এক বৰদান। যেতিয়া আপুনি কোলাহলৰ পৰা আঁতৰি সম্পূৰ্ণ অকলে বহে, তেতিয়াহে আপোনাৰ ভিতৰৰ প্ৰকৃত সত্তাটো সাৰ পাই উঠে। আপোনাৰ কি ভাল লাগে, কি বেয়া লাগে, আপোনাৰ সপোনবোৰ কি, এই সকলোবোৰ আপুনি তেতিয়াহে বুজি পাব, যেতিয়া আপুনি নিজৰ শ্ৰেষ্ঠ বন্ধু হৈ উঠিব। গতিকে দিনটোৰ মাজত অন্ততঃ 15 মিনিট হ'লেও নিজৰ বাবে এনেকুৱা এটা সময় উলিয়াওক, য'ত আপুনি আৰু আপোনাৰ মনৰ বাহিৰে আন কোনো নাথাকিব। 2 নম্বৰ পইণ্ট, দুখ আৰু যন্ত্ৰণাক গ্ৰহণ কৰা, এম্ব্ৰেছিং ইউৰ পেইন। আমাৰ জীৱনলৈ যেতিয়াই কোনো দুখ আহে, বিচ্ছেদ আহে বা বিফলতা আহে, আমি ভাঙি পৰোঁ। আমি ভাবোঁ ঈশ্বৰে আমাক কিয় ইমান কষ্ট দিছে। কিন্তু আত্মানুসন্ধান কিতাপখনত লেখকে দুখৰ এক সম্পূৰ্ণ বেলেগ আৰু সুন্দৰ সংজ্ঞা দিছে। তেখেতৰ মতে দুখ কোনো অভিশাপ নহয়, ই হ'ল মানুহক পৰিপক্ক কৰাৰ এক মাধ্যম। যিজন মানুহে জীৱনত দুখ পোৱা নাই, তেওঁ কেতিয়াও জীৱনৰ গভীৰতা বুজি পাব নোৱাৰে। জুইত পুৰিলেহে যেনেকৈ সোণ খাটি হয়, ঠিক তেনেকৈ দুখ আৰু যন্ত্ৰণাই মানুহৰ চৰিত্ৰক শক্তিশালী কৰে। দুখক ভয় কৰি পলাই যোৱাতকৈ তাক গ্ৰহণ আৰু ধৈৰ্যৰে গ্ৰহণ কৰিব লাগে, কাৰণ প্ৰতিটো ডাঙৰ দুখৰ পিছতেই মানুহৰ মনত এক নতুন চেতনাৰ জন্ম হয়। 3 নম্বৰ পইণ্ট, নিজৰ লগত সততা, অনেষ্টি উইথ ওৱান চেল্ফ। এই 3 নম্বৰ পইণ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়া হৈছে নিজৰ লগত সত্যবাদী হোৱাটো। আমি সমাজত বাস কৰোঁ আৰু সমাজৰ চকুত ভাল হ'বলৈ আমি প্ৰতিদিনে বহুত মুখা পিন্ধিব লগা হয়। আমি আনৰ আগত এনেকুৱা দেখুৱাব খোজোঁ যে আমি বহুত সুখী, বহুত জ্ঞানী বা বহুত নিয়মানুৱৰ্তী। কিন্তু বৰগোহাঞিদেৱে সকীয়াই দিছে যে আপুনি গোটেই পৃথিৱীখনক ফাঁকি দিব পাৰে, কিন্তু নিজৰ বিবেকক কেতিয়াও ফাঁকি দিব নোৱাৰে।
যেতিয়া আপুনি নিজৰ ভুলবোৰ লুকুৱাবলৈ নিজৰ লগতে অভিনয় কৰিবলৈ লয় তেতিয়া আপোনাৰ পতন আৰম্ভ হয় এজন প্ৰকৃত আত্মানুসন্ধানী মানুহে নিজৰ দুৰ্বলতাবোৰক স্বীকাৰ কৰে তেওঁ জানে যে তেওঁ নিখুঁত নহয় আৰু এই সততাখিনিয়ে তেওঁক এজন প্ৰকৃত ডাঙৰ মানুহ কৰি তোলে 4 নম্বৰ পইণ্ট মৃত্যুৰ চেতনা আৰু জীৱনৰ মূল্য দ্য এৱাৰনেছ অফ ডেথ কিতাপখনৰ শেষৰ ফালে লেখকে আমাক মৃত্যুৰ সত্যটো সোঁৱৰাই দিছে আমি সকলোৱে জানো যে এদিন আমি এই পৃথিৱী এৰি যাবই লাগিব কিন্তু তথাপিও আমি এনেকৈ জীয়াই থাকোঁ যেন আমি অমৰ আমি হিংসা খং অহংকাৰ আৰু সৰু সৰু স্বাৰ্থত নিজৰ মূল্যৱান সময়বোৰ নষ্ট কৰি দিওঁ বৰগোহাঁইদেৱে কৈছে যেতিয়া এজন মানুহৰ মনত এই কথাটো স্পষ্ট হৈ পৰে যে তেওঁৰ হাতত সময় বৰ সীমিত তেতিয়া তেওঁ জীৱন জীয়াই থকাৰ ধাৰণাটোৱে সলনি হৈ যায় তেতিয়া তেওঁ অহংকাৰ এৰি দিয়ে মানুহক ভাল পাবলৈ শিকে আৰু প্ৰতিটো পল আনন্দৰে জীয়াই থাকিবলৈ চেষ্টা কৰে মৃত্যুৰ এই চেতনাই আমাৰ জীৱনটোক আটাইতকৈ বেছি ধুনীয়াকৈ সজাবলৈ অনুপ্ৰাণিত কৰে সামৰণি বন্ধুসকল হোমেন বৰগোহাঁইদেৱৰ আত্মানুসন্ধান কেৱল আখৰৰ সমষ্টিয়ে নহয় ই হৈছে আত্মশুদ্ধিৰ এক মন্ত্ৰ এই কিতাপখনে আমাক এইটোৱেই বুজায় যে বাহিৰৰ পৃথিৱীখন জিকিবলৈ যোৱাৰ আগতে প্ৰথমতে নিজৰ মনটোক জিকিবলৈ শিকক নিজক বিচাৰি উলিয়াওক কাৰণ এই পৃথিৱীত আপোনাৰ দৰে দ্বিতীয় কোনো নাই শেষত আজিৰ এই অডিঅ' বুক চামাৰিটো শুনি আপোনাৰ মনলৈ কেনেকুৱা অনুভৱ আহিল আপোনাক কোনটো পইণ্টে আটাইতকৈ বেছি চুই গ'ল তলত কমেণ্ট কৰি নিশ্চয় জনাব যদি এই প্ৰয়াসটো আপোনাৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আপোন মানুহখিনিৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেকুৱা গভীৰ সাহিত্য আৰু প্ৰেৰণাদায়ক কিতাপৰ অডিঅ' চামাৰিসমূহ পাই থাকিবলৈ চেনেলটোৰ সৈতে জড়িত হ'বলৈ নাপাহৰিব ধন্যবাদ আপোনাৰ দিনটো শুভ হওক